যে কংগ্ৰেছৰ দিনত ফুটা কম্বলৰ পৰা ধৰি বিভিন্ন ধৰণৰ আঁচনিবিলাক ৰাইজক দি ৰাজহুৱা টকাৰ অপচয় কৰা হৈছে ৰাইজৰ টকাৰ অপচয় কৰা হৈছে তাকে কৈছে কংগ্ৰেছে আমাক ক'ব পাৰে সেইকাৰণে আমি আজি আপোনালোকৰ যোগেদি আমি এইটো আহ্বান জনাই থৈছোঁ বিজেপি যদি আমি কোৱা কথাবিলাক মিছা তেতিয়া বিজেপিয়ে সেইটো বস্তু ক্লিয়াৰফাই তেওঁলোকে কৰি দিয়ক ক'ত কেনেকৈ কৰিছে আমি সেইটো মুকলি বিতৰ্কৰ বাবে আহ্বান কৰিছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এটা উপকোষাগাৰ বনালে কেৱল সাইনবোৰ্ডখন হ'ল আজিলৈকে তাত কাম হোৱা আমি গোটেই তেওঁলোকৰ চাৰিওখন বাজেট আমাৰ ৰিচাৰ্চ টিমে এনালাইচিছ কৰিছে আৰু এনালাইচিছ কৰি আমি দুটা পাৰ্টত আমি বনাইছোঁ এটা পাৰ্টত তেওঁলোকে প্ৰতিশ্ৰুতি কি দিছে প্ৰতিশ্ৰুতিটো বাজেটত কি ধৰিছে আৰু ইটো পাৰ্টত সেইটো কৰিলে নে নকৰিলে সেই কামটো কৰিলে নে নকৰিলে এই ধৰণে আজি আমি এখন ফাৰ্ষ্ট এনেকৈ আমি চাৰিটা বাজেটৰ চাৰিখন প্ৰেছ কনফাৰেন্স আমি কৰিম আৰু এই চাৰিখন প্ৰেছ কনফাৰেন্স কৰাৰ পিছত আমি গোটেইখিনি কম্পাইল কৰি এখন আমি কিতাপ বনাম যে বিজেপিৰ আভুৱা ভৰা বাজেট আমি এখন কিতাপ বনাম আৰু এই কিতাপ তেওঁলোকে যেনেকৈ ক্লেইম কৰিছে যে তেওঁলোকৰ 52 লাখ মেম্বাৰ ইতিমধ্যে হৈ গ'ল সোণোৱাল ডাঙৰীয়াই কৈছে তেওঁলোকে 52 লাখ মেম্বাৰৰ কথা কৈছে আমি পিছত ক'ম কিন্তু আমি অসমৰ 3,35 লাখ মানুহৰ প্ৰত্যেকটো পৰিয়ালতে যাতে আমাৰ এই কিতাপ গৈ পায় তাক আমি নিশ্চিত কৰিম আমাৰ এই কিতাপ প্ৰত্যেকটো পৰিয়ালতে গৈ পোৱাৰ আমি ব্যৱস্থা কৰিম প্ৰথম কথা আৰু দ্বিতীয় কথা আজি আমি ইয়াত যিটো প্ৰেছ কনফাৰেন্সৰ পিছত আপোনালোকক যিটো এই বাজেট এনালাইচিছ 16-17ৰ বাজেটৰ এইটো দিম এনেকৈ আমি প্ৰতিবাৰেই দিম এইটোৰ ওপৰত আপোনালোকে কেইবাদিনো নিউজ কৰি থাকিব পাৰে থাৰ্ড কথা আমি চেলেঞ্জ যদি কৰে কোনোবাই ক'ব পাৰে যে কংগ্ৰেছে এইটো মিছা কথা কৈছে মিছাকৈ কৈছে কংগ্ৰেছে আমাক ক'ব পাৰে সেইকাৰণে আমি আজিয়ে আপোনালোকৰ যোগেদি আমি এইটো আহ্বান জনাই থৈছোঁ বিজেপি যদি আমি কোৱা কথাবিলাক মিছা তেতিয়া বিজেপিয়ে সেইটো বস্তু ক্লিয়াৰফাই তেওঁলোকে কৰি দিয়ক ক'ত কেনেকৈ কৰিছে আমি সেইটো মুকলি বিতৰ্কৰ বাবে আহ্বান কৰিছোঁ এতিয়া আমি মূল বিষয়টোলৈ আহিছোঁ যে 16-17 চনৰ যিখন বাজেট আছিল বাজেটত বিত্তমন্ত্ৰী আমাৰ শৰ্মা ডাঙৰীয়াই তেখেতে প্ৰথমতে এটা প্ৰতিশ্ৰুতি দিছিল কি বুলি কৈছিল 16 চনত কৈছিল কি বুলি কৈছিল যে মই তেওঁৰ ইনভাৰ্টেড কমাৰ ভিতৰত লৈ আনিছোঁ তেওঁৰ চেণ্টেন্সটো কল্যাণকামী বহু আঁচনিৰ নামত ৰাজ্যৰ ৰাজহ অপচয় কৰা আত্মঘাতী ব্যৱস্থাৰ বিলুপ্তি ঘটোৱা হ'ব অৰ্থাৎ তেওঁ এইটো ক'বলৈ বিচাৰিছিল যে কংগ্ৰেছৰ দিনত ফুটা কম্বলৰ পৰা ধৰি বিভিন্ন ধৰণৰ আঁচনিবিলাক ৰাইজক দি ৰাজহুৱা টকাৰ অপচয় কৰা হৈছে ৰাইজৰ টকাৰ অপচয় কৰা হৈছে গতিকে বিজেপিয়ে এই এনেকুৱা আঁচনিবিলাক সব বিলুপ্তি ঘটাব আৰু বিলুপ্তি ঘটাই কোনো যাতে ৰাজহুৱা টকাৰ অপচয় নহয় এই এনেকুৱা আঁচনিবিলাক সব বিলুপ্তি ঘটাব ৰাজহুৱা টকাৰ অপচয় হোৱা এইটো হৈছে বিজেপিৰ 16 চনত হিমন্ত বিশ্ব শৰ্মাৰ ষ্টেটমেণ্ট আৰু তাৰ পিছত 16ৰ পৰা আজিৰ তাৰিখলৈকে বিজেপিয়ে কৰিছে কি বিজেপিয়ে এইবিলাক আঁচনি তেওঁলোকে কৈছিলে যে এনেকুৱা আমি সব আঁচনি বন্ধ কৰিম ৰাজহুৱা ধন অপচয় এতিয়া তেওঁলোকে অৰুন্ধতী আঁচনিৰ যোগেদি সোণ প্ৰদান চাহ শ্ৰমিকৰ বেংক একাউণ্টত পইচা প্ৰদান অৰুণোদয় আঁচনিৰ অধীনত নগদ ধন প্ৰদানৰ সিদ্ধান্ত চাহ বাগানৰ লাইন চৰ্দাৰসকলক স্মাৰ্টফোন প্ৰদান চেনিটাৰী নেপকিন কিনাৰ বাবে একাউণ্টত পইচা দিয়া হোষ্টেল মাচুল হিচাপে মাহেকত 700 টকা আদি দিয়া অলেখ ব্যক্তিগত হিতাধিকাৰী সৃষ্টিৰ আঁচনি এই চৰকাৰখনে ঘোষণা কৰিছে এইখনে ঘোষণা কৰিছে কৈছে এটা কৰিছে এটা দিছ ইজ নাম্বাৰ 1 সেকেণ্ডটোলৈ আমি এতিয়া আহিছোঁ যে তেওঁলোকে সেকেণ্ডত কৈছিল যে
ৰাজ্যৰ অৰ্থনৈতিক ভিতৰৰ পৰা টনকিয়াল কৰি এক দীৰ্ঘম্যাদী ব্যৱস্থাৰ আভ্যন্তৰীণ ৰাজহৰ উৎসসমূহ বিকশাই তুলি আত্মনিৰ্ভৰশীল হোৱা প্ৰয়োজন বুলি আত্মনিৰ্ভৰশীল কৰি তুলিব অসমক তেওঁ আত্মনিৰ্ভৰশীল কৰি তুলিব গোটেই বাজেটৰ ফুল ইমপ্লিমেণ্টেশ্যন বাজেটত দিয়া প্ৰতিশ্ৰুতি পুৰা ইমপ্লিমেণ্টেশ্যন কৰি আত্মনিৰ্ভৰশীল কৰি তুলিব এতিয়া বাকিখিনি ইয়াত আছে মই বাকিখিনি নকওঁ মেইনটো কৈছোঁ যে 2016-17 যিটো কেগৰ ৰিপৰ্ট 2016-17 কেগৰ ৰিপৰ্টত কৈছে যে 16-17 বাজেটৰ অসম চৰকাৰে 30% পুঁজি খৰচ কৰিব নোৱাৰিলে 30% পুঁজি তেওঁলোকে খৰচ কৰিব নোৱাৰিলে আনহাতে তেওঁ কৈছে যে বাজেটত 100% আমি বাজেট ইমপ্লিমেণ্টেশ্যন কৰি অসমক আত্মনিৰ্ভৰশীল কৰি তুলিম এতিয়া মই কোৱা নাই এইটো কেগে কৈছে 16-17 যে সেই বছৰৰ 30% তেওঁলোকে টকা খৰচেই কৰিব নোৱাৰিলে গ'ল তাৰপিছত আমি আহোঁ তেওঁ কৈছিল যে বিভিন্ন উন্নয়ন খণ্ডত 25টাকৈ নতুন উপকোষাগাৰ প্ৰতিষ্ঠা কৰা হ'ব 16-17 কৈছে যে 25টা বিভিন্ন উন্নয়ন খণ্ডত নতুন উপকোষাগাৰ সাব ট্ৰেজাৰী প্ৰতিষ্ঠা কৰা হ'ব কলে 16-17 কিন্তু আজি 20 4 বছৰৰ পিছতো কিন্তু এইটো নহ'ল এইটো কি হ'ল যে 2017-18 বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে 25টা কোষাগাৰৰ ভিতৰত মাত্ৰ এটা কোষাগাৰহে কাৰ্যক্ষম হৈছে বুলি বিধানসভাত জনাইছে 16-17 তেওঁ ক'লে যে 25টা সাব ট্ৰেজাৰী আমি বনাম আৰু 17-18 তাৰ ফলো আপ একশ্যন হিচাপে তেওঁ বিধানসভাত ক'লে মাত্ৰ এটাহে ফাংচনেল হৈছে আৰু বাকি ক'ত কোনো উপকোষাগাৰ আজিলৈকে নবনালে আৰু শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি এইটো মেনশ্যন কৰি দিছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এটা উপকোষাগাৰ বনালে কেৱল সাইনবোৰ্ডখন হ'ল আজিলৈকে তাত কাম হোৱা নাই আজিলৈকে তাত 2020 চনৰ ফেব্ৰুৱাৰী মাহলৈকে এই উপকোষাগাৰটো কাৰ্যক্ষম নাই ফাংচনেল নাই অকল সাইনবোৰ্ডখন লাগিল গতিকে তাৰ মানে 25টা সাব ট্ৰেজাৰীৰ ভিতৰত এটা সাব ট্ৰেজাৰী ফুল হ'ল আৰু এটা সাব ট্ৰেজাৰীত সাইনবোৰ্ড লাগিল কিন্তু ফাংচনেল নহ'ল এইটো হৈছে তেওঁলোকৰ বাজেটত তেওঁলোকে কৈছিল বিত্তমন্ত্ৰীয়ে যে যিখন FRBM আইন